ইয়াত 9 নম্বৰটো কৈছে চুটি নিয়মেৰে হৰণ কৰা। আমি এতিয়া চুটি নিয়মেৰে হৰণ কৰিম। 4473 পাতিম, হাতেৰে হৰণ কৰিম। আমি হাতেৰে 4 বাৰ নাযায়, সেইকাৰণে দুটা ল'ম। তেতিয়া হ'ব 44। 44ক আটাইতকৈ বেছি কেইবাৰ যাব? 6 7 গুণ 42 হ'ব। হাতে 6 বাৰ যাব। 7 6 গুণ 42 থাকি গ'ল 2। 2টোৰ লগত 7টো লগালে হ'ব 27। 27ক কেইবাৰ যাব? 7 3 গুণ 21। ইয়াত থাকি যাব 6। 6টোৰ লগত 3 লগালে হ'ব 63। তেতিয়াহ'লে 7 63, 7 9 গুণ 63। তেতিয়াহ'লে হাতে যদি 4473 হৰণ কৰোঁ, তেতিয়াহ'লে যাব 639 বাৰ। এতিয়া আমি এনেকে দৰে লিখি দিব পাৰোঁ যে এতেকে 4473 হৰণ 7 সমান 6039। 12 নম্বৰটো কৈছে ভাগফল আৰু ভাগশেষ লিখা। মানে 1068,432 হৰণ কৰিলে ভাগফল আৰু ভাগশেষনো কি হ'ব সেইটো উলিয়াব কৈছে। এতিয়া আমি হৰণ কৰিম 68,432 যদি 1000 হৰণ কৰোঁ, তেতিয়া আমি এই 6843টো প্ৰথমতে হৰণ কৰিম। কেইবাৰ যাব? 6 বাৰ যাব। এতিয়া হ'ব ইয়াত 6000। তেতিয়াহ'লে 6843 পৰা যদি 6000 যায়গৈ থাকিব 843। এতিয়া 1843ক বাৰ নাযায়, সেইকাৰণে ওপৰত থকা 2টো নমাই। এতিয়া আমি চাম যে 1008,432ক কেইবাৰ যাব? কেইবাৰ যাব? 8 বাৰ যাব। তেতিয়া 1000 লগত 8 পূৰণ কৰিলে হ'ব 8000। আৰু এতিয়া ভাগশেষ থাকিব 2টো নামি আহিব, 3টো নামি আহিব আৰু 4টো নামি আহিব। তেতিয়াহ'লে ভাগফল ওলালে 68 আৰু কি আছে ভাগশেষ ওলালে 432। এতিয়া এনেকে লিখিব পাৰা যে এতেকে ভাগফল এইটো 68 ভাগশেষ 432। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 4 নম্বৰটো কৈছে 30ৰ উৎপাদক গছ আঁকা। মানে এই 30 সংখ্যাটো উৎপাদকবোৰ গছৰ সহায়ত আঁকিব কৈছে। এতিয়া আমি জানো যে 30ক আটাইতকৈ সৰু সংখ্যা 1 যাব, 31 গুণ হ'ব 30। ঠিক তেনেদৰে 30ক এতিয়া যাব 2 যাব, 2 15 কি হ'ব 30। এতিয়া 15 থাকিলে নে? 15টোক বাৰ যাব 3। 3 5 গুণ 15। এতিয়া আৰু 5ক আৰু 3ক কোনো সংখ্যাৰে বাৰ নাযায়, সেইকাৰণে 30ৰ উৎপাদক কেইটা হ'ব 1 30 2 15 3 আৰু 5। এইজোপাই হ'ল গছজোপাৰ 30ৰ উৎপাদকৰ। 14 নম্বৰটো কৈছে যে 5/2 দুটা সমতুল্য ভগ্নাংশ লিখা। তেতিয়াহ'লে 5/2 দুটা সমতুল্য ভগ্নাংশ উলিয়াম। 5/2 ইয়াত লিখি লওঁ, সমান চিন দিম। 5/2 5/2 লগত আমি 2 পূৰণ কৰিম দুইটাৰে। 5/2 লগত হৰ আৰু লব হিচাপে আমি 2 পূৰণ কৰিম। তলত 2 পূৰণ কৰিলোঁ আৰু ওপৰতে 2 পূৰণ কৰিলোঁ। 2 5 গুণ কি হ'ব 10 আৰু 2 2 গুণ 4। 5/2 এটা সমতুল্য ভগ্নাংশ ওলালে 10/4। ঠিক তেনেদৰে কি কৰিম, এই 5/2 আমি কি আছে দুইফালে 2 পূৰণ কৰিলোঁ, এতিয়া 3 পূৰণ কৰিলোঁ। 3 5 গুণ কিমান হ'ব 15 আৰু 2 3 গুণ হ'ব 6। তেতিয়াহ'লে 5/2 আৰু এটা সমতুল্য ভগ্নাংশ ওলালে 15/6। এতিয়া আমি লিখিব পাৰিম যে এতেকে 5/2 সমতুল্য ভগ্নাংশ দুটা হ'ল 10/4 আৰু 15/6। 15 নম্বৰটো কৈছে যে মান নিৰ্ণয় কৰা। 12 টকাৰ 4/3 অংশনো কিমান টকা হ'ব উলিয়াব কৈছে। আমি যদি ইয়াক উলিয়াওঁ 12 পূৰণ 4/3। এতিয়া আমি যাম যে এই 4টোৱে 12টোক কেইবাৰ যাব? এই 4টোৱে 12টোক যাব 3 বাৰ। সেইকাৰণে ওপৰত থাকিলে 3 আৰু ইয়াত থাকিলে 3। তেতিয়াহ'লে 3 3 গুণ কিমান হ'ব 9। ইয়াত লিখিম 9 টকা। মানে 12 টকাৰ 4/3 হ'ব 9 টকা। 16 নম্বৰটো কৈছে যোগ কৰা। 7/2 যোগ 1 সমষ্টি 7/3। এতিয়া এইকেইটা আমি যোগ কৰিবলৈ হ'লে প্ৰথমতে 7/2 পাতিম। এই যে মিশ্ৰ ভগ্নাংশত আছে এইটো আমি প্ৰথমতে অপকৃত ভগ্নাংশ লৈ তলত 7টো থাকিব। 7 × 7 7 × 3 হ'ব 10।
ওপৰত বহিব 10 তেতিয়াহ'লে এতিয়া আমি এই দুটা ভগ্নাংশ যোগ কৰিব লাগে 7 আৰু 7ৰ লসাগু হ'ব 7 এতিয়া এই 7টোৱে 7টোক এবাৰ যাব এই 1টোৱে 2টোৰ লগত পূৰণ কৰিব লাগিব 2 গুণ 2 ঠিক একেদৰে এই 7টোৱে 7টোক এবাৰ যাব সেই 1টোৱে 10ৰ লগত পূৰণ কৰিলে 10 গুণ হ'ব 10 এতিয়া আমি যোগ কৰিম তলত 7টো আছে 7 পাতিলো 2 10 হ'ব 12 এতিয়া যদি এইটো আছে অপ্ৰকৃত ভগ্নাংশ ইয়াক আমি মিশ্ৰ ভগ্নাংশত লৈ যাব পাৰোঁ এনে লিখিম বা এতিয়া মিশ্ৰ ভগ্নাংশটো কেনেকৈ উলিয়াম এতিয়া মানে 7 12 হৰণ কৰিছে নহয় এতিয়া 12ক আমি কি কৰিম 7ৰে হৰণ কৰি দেখাম 7 12ক আটাইতকৈ বেছিকৈ এবাৰ যাব 7 গুণ 7 আৰু 12 পৰা 7 গ'লে হ'ব 5 এতিয়া যে যিটো সংখ্যাৰে আমি হৰণ কৰিলো সেইটো যাব হৰলে আৰু যিটো আমি পালো ভাগফলটো আহিব সমষ্টিলে আৰু যিটো ভাগ 1 থাকিব ভাগ 1টো যাব লবলে মানে 7 ভাগৰ 12ক ভগালে হ'ব 1 সমষ্টি 7 ভাগৰ 5 এইটো হ'ল উত্তৰ 17 নম্বৰটো কৈছে বিয়োগ কৰা 2 সমষ্টি 5 ভাগৰ 2 পৰা 5 ভাগৰ 4টো কি কৰিব আছে বিয়োগ কৰিব আছে ঠিক আগৰটোৰ দৰে আমি এই মিশ্ৰ ভগ্নাংশটো প্ৰথমতে অপ্ৰকৃত ভগ্নাংশত লৈ যাম কি হ'ব হৰত 5 থাকিব 5 2 10 10 2 হ'ব 12 মানে 5 ভাগৰ 12 ইয়াত থাকিলে 5 ভাগৰ 4টো যেনেকৈ আছে তেনেদৰে এতিয়া চোৱা এই 5টো আৰু এই 5টোৰ যদি লসাগু উলিয়াও হ'ব 5 ঠিক তেনেদৰে যদি হৰ দুইটা একেই থাকে তেতিয়াহ'লে প্ৰথম ভগ্নাংশটোৰ লবৰ পৰা আৰু দ্বিতীয় ভগ্নাংশৰ লবটো কি হয় বিয়োগ হয় এনেদৰে বিয়োগ হয় তলত 5 আছে 5 পাতিছো 12 পৰা 4 গ'লে হ'ব 8 বা ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত লৈ যাওঁ 5 গুণ 5 5 3 হ'ব 8 এইটোৱে হ'ল ইয়াৰ উত্তৰ 18 নম্বৰটো কৈছে অপ্ৰকৃত ভগ্নাংশলৈ নিয়া এই মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব হৰত যিটো আছে একে বহিব 11 4 লগত পূৰণ হ'ব 4 খন 44 44ৰ লগত 5টো যোগ হ'ব মানে 44 5 হ'ব 49 মানে 11 ভাগৰ 49 19 নম্বৰটো কৈছে মিশ্ৰ ভগ্নাংশলৈ নিয়া 4 ভাগৰ সূত্ৰটো আমি যদি ইয়াক মিশ্ৰ ভগ্নাংশলৈ নিওঁ 4 সূত্ৰ হৰণ কৰিছে না এনেকৈ পাতি ল'ম যে সূত্ৰক যদি 4 হৰণ কৰোঁ কেইবাৰ যাব 4 4 গুণ 16 সূত্ৰৰ পৰা 16 গ'লে থাকিব 1 এতিয়া যিটো ভগ্নাংশৰ হৰটো একেই থাকে 4টো থাকে 4 কিন্তু যিটো ভাগফল আছে ভাগফলটো সদায় কি হৈ যায় সমষ্টিলৈ গুচি যায় আৰু যিটো ভাগ 1 আছে ভাগ 1টো আহি যায় ল'বলে মানে 4 ভাগৰ সূত্ৰক যদি মিশ্ৰ ভগ্নাংশলৈ নিওঁ 4 সমষ্টি 4 ভাগৰ 1 20 নম্বৰটো কৈছে তুমি এটা আপেলৰ 4 ভাগৰ 3 অংশ খালা আপেলটোৰ কিমান অংশ বাকী থাকিল সুধিছে মানে আমি 1ৰ পৰা 4 ভাগৰ 3টো বিয়োগ কৰিম 1ৰ পৰা 4 ভাগৰ 3টো কেলে বিয়োগ কৰিম জানানে আমি জানো যে যিকোনো এটা গোটা বস্তু সদায় মান 1 হয় সেইকাৰণে সেই এটাৰ পৰা 4 ভাগৰ 3 অংশ খালে নহয় সেইকাৰণে 4 ভাগৰ 3 অংশটো বিয়োগ কৰি দিলে কিমান অংশ থাকি গ'ল ওলাব এতিয়া আমি কৰিম যে এটা আপেলৰ মই খালো 4 ভাগৰ 3 অংশ এতেকে আপেলটোৰ বাকী থাকিল কি কৰিম বাকী থাকিলটো উলিয়াবলৈ হ'লে 1টো মানে এটা আপেল নহয় এটা আপেলৰ সদায় গোটা সংখ্যা 1 হিচাপে ধৰা হয় মানে 1 বিয়োগ 4 ভাগৰ 3 কৰি এতিয়া কেই অংশনো থাকিলে ওলাব এতিয়া চোৱা এতিয়া আমি যদি কৰোঁ এই 1টোক তোমালোকে কি বনাই ল'বা এভাগৰ 1 বনাই ল'বা তোমালোকৰ উজু হ'বৰ কাৰণে কৈছোঁ বিয়োগ 4 ভাগৰ 3 হবে এই 1টোৰ সদায় 1 ভাগৰ 1 বনাই ল'ব পাৰোঁ কেনেদৰে এই 1ৰ তলত 1 এটা লুকাই থাকিছে সেইকাৰণে 1 ভাগৰ 1 বনাই লৈছোঁ এতিয়া আমি যদি চাওঁ 1 আৰু 4 লসাগু ল'লে 4 হ'ব এতিয়া এই 1টোৱে 4টোক যাব 4 বাৰ সেই 4টোৱে ওপৰৰ 1টোৰ লগত পূৰণ কৰিম 4 গুণ হ'ব 4 বিয়োগ চিন আছে বিয়োগ পাতিম এই 4টোৱে 4টোক যাব এবাৰ সেই 1টোৱে 3টোৰ লগত পূৰণ কৰিম 3 গুণ হ'ব 3 মানে তলত 4 থাকিব 4 পৰা 3 গ'লে হ'ব 1 এতিয়া আপেলটো বাকী থাকিল কিমান 4 ভাগৰ 1 অংশ এইটোৱে হ'ল ইয়াৰ উত্তৰ
22 নম্বৰটো কৈছে 28ৰ আটাইবোৰ উৎপাদক উলিওৱা। 28ৰ উৎপাদকবোৰ কেনেকৈ উলিয়াম? প্ৰথমতে 28টো পাতি ল'ম। 28ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 1ৰে। 1 28 গুণ হ'ব 28। তাৰপিছত যাব বাৰ 2ৰে। 2 14 গুণ 28। ঠিক তেনেদৰে ইয়াক 3য়ে যাবনে? 3য়ে নাযায়। ইয়াক যাব 4ৰে যাব। কি হ'ব? 4 7 গুণ 28। আৰু কিবা সংখ্যাৰে যাবনে? এতিয়া 28ক আৰু কোনো সংখ্যাৰে কি হয়? বাৰ নাযায়। এতিয়া ইয়াৰ পৰা আমি দেখিলো যে 28ৰ উৎপাদককেইটা কি কি হ'ব? 1 হ'ব, 2 হ'ব, 4 হ'ব, 7, 14 আৰু 28। এতিয়া এনেকৈ লিখিব পাৰিম যে এতেকে 28ৰ আটাইবোৰ উৎপাদক হ'ব। কি হ'ব? প্ৰথমতে 1 আছে, তাৰপিছত আছে 2, তাৰপিছত আছে 4, তাৰপিছত লিখিম 7, তাৰপিছত লিখিম 14, তাৰপিছত লিখিম 28। 23 নম্বৰটো কৈছে যে 15ৰ 6টা গুণিতক লিখা। মানে 15ৰ আমি 6টা কি হয়? গুণফল লিখি দিলে হ'ব। মানে প্ৰথমটো হ'ব 15 গুণ 15টো, 2 15 30, 3 15 45, 4 15 60, 5 15 75 আৰু 6 15 90। এই 6টাই হ'ল 15ৰ প্ৰথম 6টা গুণিতক। 24 নম্বৰটো কৈছে সৰল কৰা। এই কটোত দিয়া এই প্ৰশ্নটো যেনেকে ধৰণে দিয়া আছে সৰল কৰিব লাগে। এতিয়া আমি সদায় প্ৰথমতে কি কৰিম? এটা চিন ল'ম আৰু অকল এটা লাইনত অকল এটা চিনৰহে অংক কৰি যাম। এতিয়া আমি হৰণ চিনটো লৈছো। 4য়ে 40ক যাব 10 বাৰ। ঠিক তেনে পূৰণ চিন আছে, পূৰণ পাতিলো। 3 আছে, 3 পাতিছো। ঠিক তেনে -17 আছে, -17 পাতিলো বা বিয়োগ 17 পাতিছো। এতিয়া এই 2তে 18ক কেইবাৰ যাব? এতিয়া মাজত বিয়োগ চিন থকাৰ কাৰণে প্ৰথমতে বিয়োগ চিন পাতি লম। 2য়ে 18ক যাব 9 বাৰ, মানে ইয়াত পাতিম আমি 9। থাকি গ'ল 2, পূৰণ 2 পাতিছো, যোগ 14 আৰু বিয়োগ 3 পাতিছো। তাৰপিছত আমি তাৰ পাছৰ চিনটো দিছো পূৰণ চিনটো, সেইকাৰণে আমি প্ৰথমতে পূৰণখিনি কৰিম। 3 দুগুণ কি হ'ব? 30। বিয়োগটো বিয়োগ 17 ভাগত থৈ দিম, মাইনাছ আছে কাৰণে মাইনাছ পাতিম। 2 9 কি হ'ব? 18, কাৰণে আমি পাতিছো 18, যোগ 14 বিয়োগ 3 আছে, আমি 14 বিয়োগ 3 পাতিছো। এতিয়া যিবোৰ যোগ আছে সেইবোৰ ওচৰলৈ আনিম। ইয়াত যোগ আছে 30টো আৰু আছে 14টো, সেইকাৰণে আমি এই দুটা ওচৰলৈ আনিম। 30 যোগ কি হ'ম? 14 ওচৰলৈ আনিম। আৰু যিবোৰ মাইনাছ আছে, মাইনাছবোৰ ওচৰত আনি থম। এতিয়া আমি এই যোগকেইটা যোগভাৱে আৰু এই বিয়োগকেইটা বিয়োগভাৱে কৰিম। এতিয়া 30ৰ লগত 14 যোগ কৰিলে হ'ব 44। তাৰপিছত বিয়োগ পাতিছো 17, 18 আৰু 3। আমি যদি গোটেইকেইটা যোগ কৰো হ'ব 38। তেতিয়াহ'লে ইয়াত পাতিম 38। এতিয়া 44ৰ পৰা 38টো কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। 44ৰ পৰা 38 বিয়োগ কৰিলে হ'ব 6। মানে এতিয়া ক প্ৰশ্নৰ উত্তৰ হ'ল 6। ঠিক তেনেদৰে খটো তোমালোকে কৰি চাবা, এইটো হোমৱৰ্ক বুলি ধৰা তোমালোকক। 25 নম্বৰটো কৈছে তলৰ হৰণ অংকটো কৰা আৰু শুদ্ধতা পৰীক্ষা কৰা। প্ৰথমতে আমি এই সংখ্যাটো 15ৰ হৰণ কৰি ল'ব লাগিব, তাৰপিছত আমি শুদ্ধতা প্ৰমাণ কৰিম। এতিয়া হৰণ কৰিম চোৱা। এতিয়া যদি 6049ক যদি আমি 15ৰ হৰণ কৰোঁ, তেতিয়া প্ৰথমতে বাৰ যাব। 15 যদি 6049ক হৰণ কৰোঁ, প্ৰথমতে আমি দিম 40 বাৰ। 15ৰ 40 গুণ হ'ব 600। ইয়াত পাতিম আমি 600। এতিয়া 604 পৰা 600 গ'লে থাকিব 4। এতিয়া ওপৰৰ পৰা 9টো নমাৰিম। এতিয়া হ'ল 39। 15 39ক আটাইতকৈ বেছি বাৰ যাব 3 বাৰ, মানে 3 15 হ'ব 45। এতিয়া আমি 49ৰ পৰা 45টো বিয়োগ কৰিম। 49ৰ পৰা 45 বিয়োগ কৰিলে হ'ব 4। এতিয়া এইটো আমি অংকটো হৰণ কৰা হ'ল, কিন্তু ইয়াক শুদ্ধতা প্ৰমাণ কৰিব হ'লে, ইয়াৰ শুদ্ধতা প্ৰমাণ কৰিবলৈ হ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। মানে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হ'ব লাগিব। এতিয়া আমি ইয়াত ভাজকটো কি আছে? ইয়াত ভাজক আছে 15, সেইকাৰণে আমি ইয়াত পাতিম 15। পূৰণ চিন আছে, পূৰণ চিন পাতিম। এতিয়া ভাগফল কি আছে? ভাগফল 403 আছে, সেইকাৰণে আমি ইয়াত পাতিম 403। আৰু যোগ কি আছে? ভাগশেষ। এতিয়া ভাগশেষ 4 ওলালে, সেইকাৰণে ইয়াত পাতিম 4। এতিয়া 15 আৰু 403 যদি পূৰণ কৰোঁ হ'ব
6045 হ'ব আৰু যোগ কি আছে 4 আছে আমি যোগ 4 পাতে 6045 লগত যদি আমি 4 যোগ কৰোঁ তেতিয়া হ'ব 6049 এতিয়া 6049 টো কি হয় ভাজ্য সমান ওলাইছে যিহেতু ভাজ্য আছে 6049 আৰু ইয়াতো 6049 ওলালে এতিয়া আমি এনেকৈ লিখিম যে সমান ভাজ্য এতিয়া আমি লিখি দিম যে এতেকে শুদ্ধতা পৰীক্ষা কৰা হ'ল এতিয়া তাৰ পাছত আছে 26ৰ পৰা এইখিনি আছে কথা প্ৰশ্ন আমি ইয়াৰ পাছতো ভিডিঅ'ত এই কথা প্ৰশ্নখিনি কৰিম